কলা লেতেৰা কেৰাহী এটা কেনেকৈ আপোনালোকে খুব সুন্দৰ চিকচিকিয়া কৰি তুলিব পাৰিব সেয়াই দেখুৱাম। এই কলা কেৰাহীটো কেনেকৈ আপোনালোকে একেবাৰে চিকচিকিয়া কৰি তুলিব। এইটো তেনেকুৱা আছিল, লেতেৰা হৈছিল, মানে জ্বলি গৈছিলে, কিন্তু এতিয়া দেখিছেনে কিমান ধুনীয়া চিকচিকিয়া হৈছে। সেয়ে ভাবিলো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ ভিডিঅ'টো, কাৰণ বহুতে বাৰু জানেই। আৰু আগতে মই কলা কেৰাহী পৰিষ্কাৰ কৰাৰ ওপৰত ভিডিঅ' দিছিলোঁ, কিন্তু কি জানেনে, এইটো বহুত বছৰীয়া পুৰণা কেৰাহী হয়। এই কেৰাহীটো আমাৰ প্ৰথমতে খৰিত ব্যৱহাৰ কৰিছিল। আজিৰ পৰা 20-25 বছৰ আগৰ কেৰাহী এইটো। খৰিতে বহুত বছৰ ৰন্ধা হৈছিল। তাৰ পিছতহে এতিয়া ধুই মেলি ভালকৈ গেছতো ব্যৱহাৰ কৰিলোঁ। একেবাৰে কলা হৈ গৈছিল, যিহেতুকে এইটো বহুত বেছি পুৰণা কেৰাহী হয়। গতিকে এইটো মানে তেনেকুৱা হোৱাটো স্বাভাৱিক, বা যিমান ঘঁহি থাকিলেও বা পৰিষ্কাৰ কৰিলেও যিহেতু বহুত পুৰণা, খৰিত একেৰাহে ব্যৱহাৰ কৰি থকা গৈছিল, গতিকে সেইবাবে এনেকুৱা হৈছিল। এতিয়া মই এই পদ্ধতিৰে ঘঁহি পেলাই খুব সুন্দৰ যথেষ্টখিনি চাফা কৰিলোঁ, পৰিষ্কাৰ কৰিলোঁ। আপোনালোকৰ যদি এনেকুৱা কলা কেৰাহী আছে, জুইত ব্যৱহাৰ কৰি থকাৰ ফলত তেনেকৈ মানে কলা হৈ যোৱা, এই পদ্ধতিটো অৱলম্বন কৰিব পাৰে। আগতে মই যিকেইটা পদ্ধতি কৈছিলোঁ আপোনালোকক, গৰম মানে উতলাবৰ কাৰণে চৌদা, চাৰ্ফ লগতে নেমু অকমান চেপি দি পেলাই উতলালে, মানে গেছত বহাই দি পেলাই সেইখিনি ঘঁহিলে খুব সুন্দৰ পৰিষ্কাৰ হয়, হয়ও খুব ধুনীয়া চাফা হয়। কিন্তু যিহেতুকে এনেকৈ খৰিত যদি বহু বছৰ আপোনালোকে ৰান্ধি থাকে, তেতিয়াহ'লে ইমানখিনি চাফা কিন্তু নহয়। এই পদ্ধতিটো অৱলম্বন কৰিলে আপোনালোকৰ পৰিষ্কাৰ হ'ব। অকমান কিন্তু সময় লাগিব, ঘঁহিবতো লাগিবই, যিমান লেতেৰা যিহেতুকে হয়। যিটো আমাৰ লোহাৰ গেটবোৰ আমি চিৰিজ পেপাৰ যে মাৰোঁ, মানে মামৰটো আঁতৰাবৰ কাৰণে, সেই চিৰিজ পেপাৰেৰে যদি আপোনালোকে খুব ধুনীয়াকৈ ঘঁহি দিয়ে এনেকৈ, তেতিয়া খুব সুন্দৰ নতুনৰ দৰে হৈ পৰে। মই দেখুৱাই দিছোঁ। আৰু বহুতে কয় ক্ষয় যায়, আচলতে ক্ষয় যোৱাৰ প্ৰশ্নটো নাহে, কাৰণ যেতিয়া কলা লেতেৰা হয়, মানে তেলৰ যিটো চামনি সদৃশ পৰি যায় কেৰাহীত, সেইটোৰ পৰাহে লেতেৰা হয়। গতিকে সেই চামনি সদৃশটো গুচালে কেৰাহীটো পাতল হোৱাৰ কথাটো আহি নপৰে। কলাখিনি গুচি যোৱা মানে লেতেৰাটো আঁতৰ হোৱা। এনেকৈ আপোনালোকে ঘঁহিব। যদি আপোনালোকৰো এনেকুৱা কেৰাহী আছে, তেতিয়াহ'লে ট্ৰাই কৰি চাব পাৰে। একেবাৰে কলা হৈ গৈছিল। এনেদৰে ঘঁহি চাব, আৰু ৰিজাল্ট দেখি আপোনালোকে আচৰিত হ'ব। অকল কেৰাহী বুলি নহয়, কেটলি বা যিকোনো আপোনালোকৰ লেতেৰা বাচন আপোনালোকে এনেকৈ ঘঁহি চাফা কৰিব পাৰে। হয়তো এদিনতে পুৰা একদম নতুনৰ দৰে হৈ নাযাব পাৰে, কিন্তু যিবোৰ তেলামিহি, মানে তেল আপোনালোকৰ তেল চিকটি পৰি যায় বা লেতেৰা হৈ যায়, সেইবোৰ আঁতৰাব। কেৰাহীটো সম্পূৰ্ণ কলা আছিল, ব্যৱহাৰো খুব কমকৈ কৰা যায়, মানে এনেকুৱা লেতেৰা ইমান ঠিক নাপাওঁ মই। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে ভাল লাগে, সেয়ে ভাবিলো আজি এইটোকে চাফা কৰোঁ। অন্ততঃ এনে থকাতকৈ কেতিয়াবা ব্যৱহাৰ কৰিব পাৰিম। বা ধৰি লওক সান্দহ গুড়ি ভাজিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি। মই আপোনালোকক দেখুৱাই আছো কেনেকুৱা কলা লেতেৰা এইবোৰ ওলাই গৈছে, দেখিছেনে কিমান লেতেৰা হৈ আছিল। ভবা নাযায়। আৰু এটা কথা, এনেকুৱা কেৰাহীত ৰান্ধি যিসকলে খায়, আচলতে তাৰ পৰাও অপকাৰ আছে, কাৰণ সেইবোৰ লেতেৰাৰ ওপৰত ৰান্ধি থকাৰ নিচিনা হয়তো। কাৰণ তেলবোৰ যেতিয়া লাগি 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 পৰিষ্কাৰ নকৰাৰ ফলত তেলামিহি হৈ যায়, মানে লেতেৰা হৈ যায়, তাতে ওপৰতে ৰান্ধি ৰান্ধি খাই থাকে। সেইটো মানে সেইটো এটাও অসুখৰ এটা অন্যতম কাৰণ হ'ব পাৰে। অৱশ্যে চিন্তাধাৰাবোৰ সকলোৰে বেলেগ বেলেগ। অৱশ্যে তলৰটো যদি আপোনালোকৰ সম্পূৰ্ণ চাফা কৰিব নোৱাৰে, সেইটো কথা নাই, কিন্তু য'ত ৰান্ধি খাই অন্ততঃ ভিতৰৰ অংশটো যদি চাফ চিকুণ হৈ থাকে, খুব ভাল। মই কিন্তু এই চিৰিজ পেপাৰ ব্যৱহাৰ সদায় নকৰোঁ দেই। আজি মই এই কেৰাহীটো চাফা কৰাৰ কাৰণেহে ব্যৱহাৰ কৰিছোঁ। নৰ্মেলি মই চৌদা, ছাই লগতে চাৰ্ফ, কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা ডিটাৰজেণ্ট, মানে অকণমান নেমু চেপি পেলাই এনেকৈ ৰাখি দিওঁ। এয়া ছাই, বালি আৰু এইবোৰেৰে মই সকলো বাচন ধুওঁ, তেতিয়া খুব ধুনীয়া চিকচিকিয়াই থাকে।
কেতিয়াবা জুইত বহাই দিয়া যায়, জুইটো বনোৱা যায় যিহেতু। তাৰপিছতো আকৌ তেনেকৈ চাফা কৰি থলে খুব সুন্দৰ পৰিষ্কাৰ হৈ থাকে। সদায় বাচন সদায় পৰিষ্কাৰ কৰিলে ইমানখিনি লেতেৰা হ'ব নাপায়ে বাৰু, কিন্তু যিহেতুকে সেইটো কেৰাহী বহুত বছৰ পুৰণি আৰু মাৰো অকণমান অসুখ বিসুখ হৈ আছিল, ইমানখিনি সদায় সঠিককৈ হয়তো চাফ চিকুণ কৰিবও নোৱাৰিছিল। এতিয়া বাচনবোৰ সকলো মই এই পদ্ধতিৰে পৰিষ্কাৰ কৰোঁ আৰু ধুনীয়া নতুনৰ দৰে হৈ থাকে সদায়। সেনেকৈ আপোনালোকে চিৰিজ পেপাৰটো মাৰি উঠি অকণমানটো কষ্ট হ'ব, কাৰণ যিহেতু ইমানখিনি লেতেৰা কেৰাহী। এইখিনি চাফা হোৱা মানে বহুত চাফা হোৱা। মই দেখুৱাই আছো ৰ'ব ৰিজাল্টটো আপোনালোকক। এনেকৈ 2-3 দিন মান যদি ঘঁহে একেবাৰে নতুনৰ দৰে হৈ পৰিব। একেদিনতে নহয়, সেইকাৰণে মই আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিছোঁ, কাৰণ বহুতে ভাবে মই আজিয়ে ঘঁহি দিছোঁ, আজিয়ে নতুনৰ দৰে হৈ পৰক, তেনেকুৱা একো বস্তুৱে নহয়। সময় লাগিব, যদি বহুত লেতেৰা অলপ হ'লেই হ'ব এদিনতে। যিহেতু এইটো 15-20 বছৰে খৰিত ব্যৱহাৰ কৰা এটা কেৰাহী হয়, সেইকাৰণে মই এই কেৰাহীটোতে আপোনালোকক ৰিজাল্ট দেখুৱাইছোঁ কিমানখিনি কাম দিয়ে। এই চিৰিজ পেপাৰটো দেখিছে, এইটোৰ পিছত আপোনালোকে যিটো মিশ্ৰণ চৌদা, খোৱা চৌদা, ছাই, বালি, চাৰ্ফ, এইখিনি বস্তু মই ধুনীয়াকৈ মিহলি কৰি ৰাখি দি দিওঁ। এনেকৈ দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক। এয়া চাওক কিমানখিনি পৰিষ্কাৰ হৈছে, দেখিছেনে? কেৰাহীটো একেবাৰে কলা লেতেৰা, পুৰা তেল ছিটিকনি পৰি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টিৰ পৰা উপকৃত হ'ব। আপোনালোকে এনেদৰে চিৰিজ পেপাৰ ব্যৱহাৰ কৰি চাফা কৰিবচোন যদি এনেকুৱা কলা লেতেৰা কেৰাহী আছে। এৰিছোঁ যদিও একো নাই, সামান্য এটা ভিডিঅ', হয়তো কোনোবা এগৰাকী হ'লেও উপকৃত হ'ব পাৰে, সেই উদ্দেশ্যৰে ভিডিঅ'টো আগবঢ়ালোঁ। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব।